5 তাৰিখৰ পৰা বৰ্তমানলৈকে মই এতিয়া ধৰক পাৰ্বতী প্ৰসাদৰ প্ৰায় 9টামান গীত 3 দিনত কমপ্লিট হ'ল। তাৰপৰা যোৱাকালিৰ পৰা আৰম্ভ কৰিছোঁ জ্যোতিপ্ৰসাদৰ ইতিমধ্যে 8টামান হৈছে। তাৰপিছতে বিষ্ণুপ্ৰসাদৰ আৰম্ভ কৰিম। গতিকে এই 3 প্ৰসাদৰ গীত প্ৰশিক্ষণৰ পিছত কৰ্মশালাৰ দিয়াৰ পিছত তাৰপিছতে এই 3জনৰ গীতৰ ওপৰত এখন সংগীতালয়খন বনাবৰ বাবে আমাৰ মিস্ত্ৰীতে মোক কৈছে যে পাৰিলে আপুনি এখন সংগীতালয় বনাওক। তাৰপৰা সংগীতালয়খনত অৱশ্যে ৰিচাইটো থাকিব, লগত স্পীচো থাকিব। গতিকে সেইদিনাখন সামৰণি যিটো অনুষ্ঠান হ'ব, সেই সামৰণি অনুষ্ঠানত আমি সংগীতালয়খনৰ যোগেদিয়েই এই কৰ্মশালাটোৰ যিমানখিনি ল'ৰা ছোৱালীক শিকালোঁ সেইখিনি সকলোৰ আগত প্ৰদৰ্শন কৰিম। কিমান হ'ব ছাত্ৰ-ছাত্ৰী এতিয়া 48টামান আছে। হয়। এনে আপোনালোকে কেনেকুৱা পাইছে প্ৰশিক্ষণ? নাই, বহুত ভাল। আৰু বিশেষকৈ মোৰ ল'ৰা ছোৱালীখিনি ইমান ভাল লাগিছে, বৰ বেছি কষ্ট কৰিবলগীয়া হোৱা নাই। মানে যিটো পদক্ষেপ, এই পদক্ষেপ আৰু চৰকাৰ পদক্ষেপক আৰু মানে বহুত উচ্চ প্ৰশংসা কৰিছোঁ। এনেকৈ যদি আমি এনেকুৱা বিচাৰোঁ, বছৰেকত অকল গৰম বন্ধতেই নহয়, ঠিক বছৰেকত যদি বন্ধ চাই 3টামান যদি কাৰ্যসূচী লয় বছৰেকত, এনেকৈ ধৰণটো সংগীতত বহুত আগবাঢ়ি যাব ল'ৰা ছোৱালী। এতিয়া এইকেইদিনতে কেনেকুৱা পাইছে তেওঁলোকে, মানে আগ্ৰহী নে? আগ্ৰহ বহুত ভাল, বহুত আগ্ৰহী। মানে আগ্ৰহী আপোনালোকে যদি ইয়াত থাকে গম পাব, তেওঁলোকে গুৰু প্ৰণাম কি সেইখিনিও আমি শিকাবলগীয়া হোৱা নাই, ইমান আগ্ৰহী মানে, আৰু ইমান ভাল পাইছে তেওঁলোকে। প্ৰথম কথা হ'ল, মোক ফনেটিক্সৰ ইয়াত প্ৰশিক্ষণ দিবৰ বাবে নিমন্ত্ৰণ জনোৱা হৈছিলে SDO বাইদেউৰ দ্বাৰা আৰু আমাৰ মেজিষ্ট্ৰেট বাইদেউৰ দ্বাৰা। বিশেষকৈ ফনেটিক্সৰ মোৰ এখন ডিপ্ল'মা আছে, এই ডিপ্ল'মাখন যাতে তাৰ বিষয়ে আংশিক হ'লেও ছাত্ৰ ছাত্ৰীসকলে কিছু আভাস পায়, সেইকাৰণে মোক ইয়ালৈ নিমন্ত্ৰণ জনালে। ফনেটিক্স মানে কি, এইটো হৈছে আমাৰ চাইণ্টিফিক ষ্টাডি এটা, মানে কেনেকৈ আমি শব্দবিলাক উচ্চাৰণ কৰিব লাগে, এই উচ্চাৰণবিলাকৰ বিষয়ে বহুতো ছাত্ৰ ছাত্ৰীৰ এটা সম্যক ধাৰণাও নাই, কিন্তু তাক এটা প্ৰাথমিক শিক্ষা দিবৰ কাৰণে ইয়াক নিমন্ত্ৰণ জনালে। তেখেতসকলৰ নিমন্ত্ৰণ ৰক্ষা কৰি মই ইয়াত আহিলোঁ আৰু মই ভালেই পাইছোঁ, ল'ৰাবিলাকৰ আগ্ৰহ দেখিছোঁ। আমি কিছুমান শব্দ যেনেকৈ এতিয়া SON আমি চন কৰি গোটেই লাইফটো এদাই কৰি পেলালোঁ, আচলতে চন নহয়, এইটো চান বুলি ক'ব লাগে। ঠিক তেনেকৈ আৰু বহুতো শব্দ আছে, আমি VAN, এইটো VANটো এতিয়া আমি ভান কৰি কটাই দিছোঁ, ইয়াৰ প্ৰকৃত উচ্চাৰণ ভেন হ'ব লাগে। ঠিক তেনেকুৱা ধৰণৰ আৰু যথেষ্ট আছে। আৰু যিটো অসম চৰকাৰে ইয়াত আয়োজন কৰিছে সংগীতৰ যিটো কাৰ্যসূচী, এখেতে আপোনালোকক ডিটেইলছভাৱে ক'লে।